আজি এইটো উড়িষ্যা ফেন ভাঙি বনালোঁ আজি এইটো EWC ইংলিছ কুমুদ আৰু পিছফালে অলপমান বেডৰ কাৰণে অলপমান প্ৰব্লেম হৈ আছিলে বুলি সেইটো CDBC বনাই কিনে লাইনটো ইউনিয়ন লগাই দিছোঁ। কেতিয়াবা ৰিপেয়াৰিং কৰিব হ'লে এই ইউনিয়নটো খুলি দিলে হৈ যাব। কিয়নো ইয়াত যোনটো মেজাৰমেণ্ট থাকে সেইটো মেজাৰমেণ্টত নাই, সেইটো কাৰণে সেইটো এই মেজাৰমেণ্টটো বনাই আছোঁ। চব কেনেকৈ লাগে, ভাল লাগিছে নেকি? সেইকাৰণে এইটো অলপমান পাইপটো অলপমান যোনটো আহে সেই মানে অলপ কোম্পানী মেজাৰমেণ্টত থাকেতো, সেইটো আমিতো আৰু লগাব নোৱাৰোঁ। সেইটো কাৰণে এইটো CBBC 10 ইঞ্চি লাইন কৰিছোঁ, ইউনিয়ন লগাইছোঁ। কেতিয়াবা ৰিপেয়াৰিং যদি হয় এইটো খুলিলে ৰিপেয়াৰিং কৰিব পাৰিব, আকৌ বেলেগ চিষ্টেমত লগাব পাৰিব ইয়াত। আৰু সেই কুমুদৰ শ্লপিংটো ইয়াত ইণ্ডিয়ান পেনত দিয়া আছিলে এইফালে। এতিয়া কি কৰিলোঁ আমি, সৰুকৈ ইয়াত এটা পইণ্ট ওলাই দিছোঁ। এইটো চব বাহিৰৰ পানীবিলাক এইটো কৰি কিনে বাহিৰত যাবগৈ, তাত আকৌ 75 UBC কানেকশ্যন কৰি দিছোঁ। এইটো 3 এইটোৰ পৰা পানীটো যাব।